প্ৰকৃতিৰ অনবদ্য আৰু অনুপম সৃষ্টি হৈছে ফুল, যাৰ সুবাস, ৰং আৰু সৌন্দৰ্যই আকৰ্ষিত কৰি আহিছে সকলোকে। সেয়ে ফুলে লাভ কৰিছে পৃথিৱীৰ আটাইতকৈ ধুনীয়াৰ আখ্যা। ফুলৰ দৃষ্টিনন্দন শোভাই হৃদয় জোৰায়, হিয়া হাত পেলায়। সেইবাবেই সুশোভিত ফুলৰ প্ৰতি থাকে সকলোৰে দুৰ্বলতা, গঢ়ি উঠে প্ৰেম। ফুলৰ সৌন্দৰ্যক লৈ নিগৰি আহে অনুভৱৰ কবিতা, ৰচিত হয় শ্ৰুতিমধুৰ গীত। ৰ'দত তীৰে বিৰাই ফুলৰ পাহি মৰহে পাপৰি। এই মনোৰম ফুলে ধুনীয়া কৰি ৰাখিছে পৃথিৱীখন। সেইবাবেই আদৰৰ ফুলক লৈ এইবাৰ যোৰহাটত অনুষ্ঠিত হ'ল পুষ্পমেলা। পুষ্প অনুৰাগী মিলন মঞ্চৰ উদ্যোগত যোৰহাটৰ ষ্টেডিয়াম কমপ্লেক্সত অনুষ্ঠিত হয় এই পুষ্পমেলা। অৰ্ধশতাধিক ফুল অনুৰাগীয়ে অংশগ্ৰহণ কৰা এই মেলাত ২৭খনকৈ বিপণীয়ে অংশগ্ৰহণ কৰে, য'ত উপলব্ধ হ'ল বিভিন্ন ৰং আৰু নানা প্ৰজাতিৰ ফুল। আমি খুব ফুল ভাল পাওঁ, আমি একদম পুষ্প অনুৰাগী আৰু প্ৰথমে আমি নিজৰ কাৰণেই কালেকশ্যন কৰোঁ, নিজৰ ঘৰখন সুন্দৰ কৰিবৰ কাৰণে, আৰু নিজৰ মানে ঘৰৰ চৌহদটো আমি সুন্দৰ কৰাৰ চেষ্টা কৰোঁ। আমাৰ প্ৰতিগৰাকী মহিলাই প্ৰতিগৰাকী গৃহিণীয়ে এই ইচ্ছাটো থাকেই। আৰু এটা কথা, পৃথিৱীত ফুল ভাল নোপোৱা মানুহতো নায়েই, সকলোৱে ভাল পায়। কিন্তু মই ভাবোঁ যে ব্যক্তিগতভাৱে গৃহিণীসকলে সাধাৰণতে ফুলেৰে ঘৰখন সজাব বিচাৰে, আৰু সেই ফুল ভাল পোৱা মহিলাসকলক লৈয়েই প্ৰথমে মই মহিলাসকলৰ কথাই ভাবিছিলোঁ। এতিয়াতো পুৰুষ মহিলা বহু একদম আমাৰ সাগৰৰ সদৃশেই হৈছে ক'বলৈ গ'লে। আৰু সেই মহিলাসকলক গৃহিণীসকলৰ যিটো চখ, ফুলৰ প্ৰতি যিটো প্ৰেম, ফুল ভাল পোৱা, ফুলৰ প্ৰতি যিটো গাৰ্ডেনৰ প্ৰতি যিটো চখ, সেইখিনিকে মই লৈ ভাবিছিলোঁ যে আমি এই মানুহখিনিক যদি লৈ আমি এখন মঞ্চ তৈয়াৰ কৰিব পাৰোঁ।